Hello everyone, আশা কৰো সকলো ভালে আছে। তো আজি ডেইলি ব্লগটো ষ্টাৰ্ট কৰিছো। ভিডিঅ'খিনি সকলোৱে চোৱাৰ কাৰণে বহুত ধন্যবাদ। আপোনালোকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰিব আৰু নটিফিকেশন বেলটো টিপিবলৈ নাপাহৰিব, কাৰণ মোৰ যেতিয়া মই ভিডিঅ' দিম তেতিয়া আপোনালোকৰ নটিফিকেশন গুচি যাব। তো আৰু কমেন্ট কৰিবলৈ নাপাহৰিব। যদি কিবা বেয়া পাইছে কমেন্ট কৰিব, কিবা ভাল লাগিছে তেন্তে কমেন্ট কৰিব। তো ভিডিঅ'টো আজি ষ্টাৰ্ট কৰোঁ। আজি ৰাতিপুৱাই ভাত খাবলৈ ল'লোঁ, কাৰণ হাজবেণ্ডৰ মিটিং আছে। তো ৰাতিপুৱাই সোনকালে খুৱাই মেলি পঠিয়াই দিলোঁ। আজি দুপৰীয়া ভাত খাবলৈ নাহোঁ বুলি কৈছে, সেইকাৰণে মগু দালি বইল কৰি লৈছোঁ। গোটা মগুটো এয়া ফ্ৰেছ বিন। এতিয়া মই আজি ভাতকেইটা খাই লওঁ আৰু এই কাপোৰযোৰ মোৰ জলদিকৈ হ'ব লাগে, কাৰণ মোৰ নেক্সট যোনযোৰ কাপোৰ আছে সেইযোৰ ডিচেম্বৰলৈ উলিয়াবই লাগিব। ডিচেম্বৰ আগতে দিব লাগিব, কাৰণ ডিচেম্বৰ অন্নপ্ৰাশন আছে। তো সেইকাৰণে মই যিমান পাৰোঁ জলদিকৈ কৰিছোঁ। সেইকাৰণে ভিডিঅ'বোৰ মই অলপ লং কৰা নাই, শ্বৰ্ট কৰি থৈছোঁ। তো মই কাপখিনি কৰি লওঁ। টাৰ্গেট থাকে মোৰ সদায়, সেই টাৰ্গেটটো কমপ্লিট হ'লেহে মই মানে নেক্সট কাপোৰযোৰ সোনকালে আৰম্ভ কৰিব পাৰিম। তো ভিডিঅ'টো ভাতৰ যোগাৰটোৱে কৰোঁ বুলি ভাবিছোঁ, কাৰণ আজি মোৰ দুপৰীয়া একো খোৱা নহ'ল, কাৰণ হাজবেণ্ড আজি দুপৰীয়া ভাত খাবলৈ নাহিলে। তো মোৰ একো খাবলৈ মন নগ'ল আৰু অকলে কিনি বনাই খাম বুলি খোৱাই নহ'লে। তেন্তে এতিয়া বাজিছে 7টা, মই ভাতটো যোগাৰ কৰি লওঁ। আজি শুকান মাছখিনিকে বনাম। মই এতিয়া এইখিনি সৰুকৈ কাটি ল'ম, কাটি পেলাই গৰম পানীৰে ভালকৈ ধুই ল'ম। এতিয়া মই গৰম পানীখিনি বহাই লওঁ। মই ইমানটো জোখৰকৈ কাটি লৈছোঁ, দেখিছেনে? মই এতিয়া গেছতে পানী গৰম হ'বলৈ দিছোঁ। তাৰপাছত মই এই মাছখিনি ভালকৈ ধুই লওঁ। এইখিনি উতল নহালৈকে মই পিঁয়াজ নহৰু এইখিনি যোগাৰ কৰি ল'লোঁ। পানী উতলি গ'ল, মই মাছখিনি ইয়াত দি দিম। মই গেছটো বন্ধ কৰি দিছোঁ। ভালকৈ মাছখিনি ধুই ল'ম। দেখিছেনে? এতিয়া ফুলি গৈছে আৰু এনেকৈ ভালকৈ ধুই ল'ম। দেখিছেনে? কিবা ভালকৈ ধুই ল'ম। উলিয়াই পেলাই ইমানকৈ জলনা পাচি এজাৰে থৈ দিছোঁ। মই চব্জিটোৰ কাৰণে এইখিনি পেষ্ট কৰি ল'ম। চিজাৰটোত মই পিঁয়াজখিনি দি দিছোঁ, একেলগে মই বিলাহীখিনিও দিছোঁ আৰু জলকীয়াও দিছোঁ আৰু নহৰু আদাও একেলগে দি পেলাই পেষ্ট কৰি ল'ম। তেতিয়া একদম কম সময়তে আমি বনাব পাৰিম। ইয়াত মই পানী ব্যৱহাৰ কৰা নাই। বিলাহীটোৰ পৰা আৰু পিঁয়াজটোৰ পৰাই পানী ওলাব, সেইখিনি দি পিচ খাই যাব। এয়া মই পিচি ল'লোঁ। দিনতে কাপোৰত লাগোতে খোৱাটো নহ'লেই, বাদাম কেইটামান দি থৈছিলোঁ, সেয়াও খোৱা নহ'ল। এতিয়া মনত পৰিছে খাই। এটা গৰম হ'বলৈ দি তাতে অকণমান পিঁয়াজ দিছোঁ। 2টা পিঁয়াজে কাটি থৈছিলোঁ, তাৰে অকণমান থৈ দিছিলোঁ এতিয়া দিবৰ কাৰণে। এইখিনি অকণমান ভাজি ল'ম ৰঙচুৱা হোৱালৈকে। কেঁচা চব্জি হ'লেও আৰু এই নহৰু পিঁয়াজৰ হ'লেও সকলোখিনি চব্জি মই বাকলি থৈ দিওঁ। এতিয়া মই ইয়াৰে বনাম মই খাৰ ফুলত দিবলৈ। দেখিছেনে? আমাৰ ইয়াত ভাজি হৈ গ'ল। এতিয়া মই পিচি থোৱা পেষ্টটো ইয়াত দি দিম। দিবৰ কাৰণে অকণমান নিমখ দিছোঁ, অকণমান হালধি দিছোঁ। এতিয়া ভালকৈ ভাজি ল'ম। হোৱালৈকে মই ভাতকেইটা বহাই লওঁ, তেতিয়া জলদি হৈ যাব। মোৰ ভাজি হৈ গৈছে। মই এতিয়া ইয়াত মছলা দিম। শুকান মাছৰ এই তৰকাৰীটোত অলপ মছলা হ'লে ভাল লাগে। ইয়াত মছলাত ব্যৱহাৰ কৰিছোঁ জিৰা গুড়ি, ধনিয়া গুড়ি আৰু ৰেড চিলি পাউডাৰ। অকণমান জ্বলা হোৱাকৈ, এইটো জ্বলা হ'লে ভাল লাগে। এতিয়া উতলি গ'ল, মই এতিয়া মাছখিনি দি দিম। এয়া হৈ গ'ল তৰকাৰী। মই এতিয়া ধনিয়া পাত কেইটামান দিম। খাবৰ কাৰণে শুকান মাছৰ মছলা তৰকাৰী ৰেডি। টাইম খাম, তো কেনেকুৱা লাগে টেষ্ট কৰি জনাম বাৰু। আপোনালোকক ৰিভিউটো নিশ্চয় দিম। ফুলকবি, গাজৰ, আলু দি বইল কৰিছোঁ। বইল কৰি পেলাই মই এটা চব্জি বনাই লৈছোঁ।
আজি এয়াই শুকান মাছৰ তৰকাৰী আৰু ভাত আৰু এই চব্জি। টেষ্টিয়ে হৈছে, খালি গোন্ধাইছে। মই আকৌ পাৰোঁ, মই ভাল পাওঁ। মই ভাল পাইছোঁ। মই পুৰা চাটনিটো ভাল পাইছোঁ। টেমা মাছ যে খাইছে, মই খাইছোঁ। মই খুৰীয়ে খাই